এটা গুৰুত্বপূৰ্ণ পথ। দীৰ্ঘদিনৰ পৰা বিধ্বস্ত হৈ থকা পথটো নিৰ্মাণ কৰিবৰ বাবে দাবী উত্থাপন কৰি অহাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষই আগবাঢ়িল পথটো নিৰ্মাণ কৰিবলৈ আৰু পূৰ্ণগতিত যাৱতীয় কাম কাজে চলিল পথটো নিৰ্মাণ কাৰ্য। ডিব্ৰুগড় লেকাই ঠাকুৰথানৰ পৰা বকপৰা সংযোগী এই পথটো নিৰ্মাণ কৰাৰ দিশত বিভাগীয় কৰ্তৃপক্ষই দুৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয়বাসী ৰাইজে। আৰু যাৰ বাবে পথটো নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে আজি তেওঁলোকে। আৰু ইয়াৰ লগে লগে লেকাই ঠাকুৰথানত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু এই গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ কৰাৰ দিশত বিভাগীয় কৰ্তৃপক্ষই দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি লেকাই ঠাকুৰথানবাসীৰ ৰাইজে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য দাঙি ধৰিছে। ক'বলৈ গ'লে 3 কিলোমিটাৰ এটা ৰাস্তা ৰঞ্জিত পাটোৱাৰী নামৰ এজন ঠিকাদাৰে 2.5 কোটি টকাৰ এই ঠিকাদাৰটো তেওঁ পাইছে। তেওঁ কিন্তু সম্পূৰ্ণভাৱে কামটো সম্পূৰ্ণ গাঁৱৰ ৰাইজক চকুত ধূলি দি কামটো কৰিছে। তেওঁ ৰাতিৰ ভিতৰতে কামটো কৰিছে আৰু তেওঁ মানে ৰাস্তাত যিটো ৰাস্তা তেওঁ গেবেল পেলাব লাগে তাত তেওঁ চেন গেবেল অকল বালিৰ ওপৰত তেওঁ এটা তেল পেলাই তেওঁ কাৰ্পেটিং কৰিব লৈছে। সেইটো আমাৰ সম্পূৰ্ণ গাঁৱৰ ৰাইজে আমি সম্পূৰ্ণ যেতিয়া ঠিকাদাৰক কৈছোঁ যে এই কামটো এনেধৰণে নহয়, তেওঁলোকে কৈছে আমি ভালে কাম কৰিছোঁ। আৰু যেতিয়া উচ্চ পৰ্যায়ৰ বিষয়াসকলক আমি কৈছোঁ যে আপোনালোকে চাব লাগে, তেওঁলোকে কৈছে আমাৰ ইঞ্জিনিয়াৰ নাই আৰু সম্পূৰ্ণ অজুহাত দেখাই তেওঁলোকে অহা নাই। সেইটো ৰাইজৰ ৰাস্তা ভালমতে হ'ব লাগে, আমাক ইয়াৰ পৰা একো নালাগে, কিন্তু ৰাস্তা ভাল হ'ব লাগে, সেইটোৱে আমাৰ সম্পূৰ্ণ কথা। তেওঁলোকে কি কৈছে এতিয়া যোনে নিৰ্মাণ কৰি আছে তেওঁলোকে কৈছে আমাৰ ভুল হৈছে, এনেকৈ আমি আকৌ তেলৰ ওপৰত আমি ঝাৰু মাৰি আকৌ কাম কৰোঁ। সেইটো কিন্তু যেতিয়া তেল মাৰি দিছে জাবৰখিনি বহি গৈছে। যেতিয়া আমি তেওঁলোকক জাবৰ মানে যেতিয়া ব্ৰাছ মাৰিব দিছোঁ সম্পূৰ্ণৰূপে তাত একদম জাবৰ ধূলি ওলাইছে। তাৰ ওপৰত তেওঁ নথকাকৈ তেওঁলোকে একদম সম্পূৰ্ণ ধূলিৰ ওপৰত তেলটো মাৰিছে। ঠিক কৰি দিম বুলি কৈছে, কিন্তু ঠিক কৰি দিম বুলি সেইকাৰণে আমি ইঞ্জিনিয়াৰ সকলোকে মাতিছোঁ যে আপোনালোকৰ এবাৰ চাই লওক আৰু জনপ্ৰতিনিধি যোন আছে তেওঁ এবাৰ চাই লওক যে তেওঁ ৰাস্তাটো কি ধৰণৰ কাম কৰিছে। নে আমাৰ এই 1 বছৰ নোযোৱাকৈ ৰাস্তাটো বেয়া হৈ যাব, সেনেকৈ কিন্তু কাম কৰিব আমি নিদিম। আমি সম্পূৰ্ণ ৰাইজ ওলাই আহিছোঁ, এই ৰাস্তা সম্পূৰ্ণভাৱে ভাল হ'ব লাগিব আৰু যাতে ইয়াত কোনো ধৰণৰ বেমেজালি নহয়, দুৰ্নীতি নহয়, সেইটো আমি সকলোকে আমি সতৰ্ক কৰি দিছোঁ। আৰু ইফালে এই পথটো নিৰ্মাণ কৰি থকা দায়িত্বত থকা লোকসকলে সংবাদ মাধ্যমৰ আগত এই দিশত কিছু মন্তব্য দাঙি ধৰিছে। মানে আমি যিমানখিনি আপোনাৰ জিএছবি মাৰিবলগীয়া উঠাবলগীয়া আছে উঠাইছিলোঁ, হয়তো মাজত আপোনাৰ কিছুমান নেদেখা কাৰণে থাকি যাব পাৰে, কিন্তু সেইখিনি আমি উঠাই পেলাই আঁতৰাই আকৌ মানে ওপৰত হেৰি মাৰি দিম। ৰাইজে যিটো অভিযোগ কৰিছে পথটো নিৰ্মাণত খেলি মেলি বিসংগতি হোৱাটো সেইটো কিমানখিনি আচলতে হয়? ৰাইজে কোৱাটো বাৰু কিছুমান ক্ষেত্ৰত হয়, মই না বুলি নকওঁ, কিন্তু হয়তো কিছুমান ক্ষেত্ৰত থাকি যাব পাৰে, সেইটো আমাৰ হয়তো ভুল হ'ব পাৰে। এতিয়া আপোনালোকে কি ভাবিছে পথটো? সেইখিনি আমি যিমানখিনি য'ত মানে আপোনাৰ য'ত বেয়া জেগা আছে সেইখিনি আমি আঁতৰাই পেলাই আকৌ মানে ওপৰত মানে হেৰি চাফা কৰি পেলাই হেৰি কৰিম আৰু আমাৰ কৰিবলগীয়া আছিলেই, কিন্তু মানে কি আমি এতিয়া অকল মানে কাৰ্পেটিং কৰিব অহা নাছিলোঁ একচুৱেলি। আমি আপোনাৰ অকল চাফা কৰি চাই ল'ম য'ত য'ত মানে আপোনাৰ বেয়া বেয়া আছিলে। আপোনালোকে তেল দিয়া কথা কৈছে পৰিষ্কাৰ নকৰি ৰাস্তাটো সেইখিনি কিমানখিনি নাই আপোনাৰ আমাৰ বোমা দি পেলাইতো চাফা কৰি থকা হৈছে, কিন্তু একবাৰ আমি আকৌ এবাৰ মাৰিম মানে চাফাটো মানে কমপ্লিট মানে হোৱাৰ পিছত আমি কাৰ্পেটিং কৰিম। আৰু এইদৰে আজি লেকাই ঠাকুৰথানৰ পৰা বকপৰা সংযোগী পথটো নিৰ্মাণ কৰাৰ দিশত দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰি স্থানীয়বাসী ৰাইজে পথটো নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে। অৱশ্যে পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই এই পথটো নিৰ্মাণ কৰাৰ দিশত কেনে গুৰুত্বপূৰ্ণ পদক্ষেপ বহন কৰে ই লক্ষণীয় হৈ ৰ'ব। নিউজ ডেস্ক ৰিপৰ্ট RVTV।